মিজোৰাম বৰ্ডাৰ আৰু মিজোৰাম বৰ্ডাৰৰ লগত লাগি থকা এখন গাঁও সদায় এটা উত্তেজনা হৈ থাকে এটা কিন্তু আমি দেখা পালোঁ যে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যেটো এটা শৈক্ষিক এটা পৰিৱেশ এটা সৃষ্টি হ'লে যেটো বাতাবৰণ এটা সৃষ্টি হৈছে এইটো আমি অস্বীকাৰ কৰিব নোৱাৰি একদম কাৰণ আপোনালোকে জানে যে 15 আগষ্টত এটা ঘটনা সংঘটিত হৈছিল তাতে স্কুলবিলাকত জাতীয় সংগীত গোৱা বন্দে মাতৰম দেশত্ববোধক গান গোৱা 15 আগষ্টত ইট ইজ আৱাৰ ৰেছপন্সিবিলিটি প্ৰত্যেকজন নাগৰিকৰ দায়িত্ব কৰ্তব্য হয় ধৰ্ম কৰিব মছজিদ আছে মন্দিৰ আছে কিন্তু এখন শিক্ষা প্ৰতিষ্ঠানত যাতে এনে এটা পৰিৱেশ যাতে সৃষ্টি যাতে নহয় যাতে তাৰ কাৰণে আমি গোটেইবোৰ মানুহৰ লগত কথা বাৰ্তা পাতিলোঁ সিহঁতে একমত সিহঁতে মানে বল্ডলি কৈছে যে শিক্ষালৈ আমি কম্প্ৰমাইজ কৰিব নোৱাৰি কাৰণ এটা অঞ্চলৰ নাম বদনাম অঞ্চলটো কেনেকুৱা আছে এইটো নিৰ্ভৰ কৰে অঞ্চলৰ শিক্ষাগত হাৰ কেনেকুৱা আৰু এইটো কাৰণে শৈক্ষিক পৰিৱেশটো সৃষ্টি কৰাৰ কাৰণে প্ৰত্যেকজন ৰাইজ আজি ওলাই আহিছে যে না শৈক্ষিক বাতাবৰণ সৃষ্টি কৰিব লাগে আৰু ইতিমধ্যে দুইজনে এনেকুৱা কাম কৰিছিলে যে বন্দে মাতৰম জাতীয় সংগীত গোৱাৰ কাৰণে এটা হেৰি কৰিছিলে দেশত্ববোধক সিহঁতক এৰেষ্ট কৰা হৈছে ইতিমধ্যে এৰেষ্ট কৰা হৈছে আৰু আগন্তুক দিনত এই শিক্ষা প্ৰতিষ্ঠানখন কেনেকৈ আমি আগবাঢ়ি লৈ যাব পাৰি কাৰণ শিক্ষা প্ৰতিষ্ঠান তাতে নাই আৰু এখনেই শিক্ষা প্ৰতিষ্ঠান এইখনক কেনেকৈ আগবাঢ়ি লৈ যাব পাৰি আৰু এই শিক্ষা প্ৰতিষ্ঠান কোনে পঢ়িব আৰু ইটো অঞ্চলত ল'ৰা ছোৱালীবিলাকে পঢ়িব আৰু বাহিৰৰ পৰাতো নাহে আৰু এইটো কাৰণে শিক্ষা প্ৰতিষ্ঠান লৈ যাতে আমি কম্প্ৰমাইজ নকৰোঁ যাতে ইটোত লৈ যাতে আমাৰ কোনো ৰাজনীতি নহয় যাতে এইটো কাৰণে গোটেইবোৰৰ লগত আমি কথা বাৰ্তা পাতিলোঁ আৰু সিহঁতৰ কথা বাৰ্তা মতে মোটামুটি সিহঁতে একমত যে আগন্তুক দিনত কেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব পাৰি কেনেকৈ এটা বাতাবৰণ সৃষ্টি কৰিব পাৰি আৰু শিক্ষাৰ পৰিৱেশটো কেনেকৈ আমি আগবাঢ়ি লৈ যাব পাৰি তাৰ কাৰণে যি কৰিব লগা আছে নিশ্চয় অঞ্চলৰ মানুহে কৰিব এইটো কাৰণে সিহঁতৰ লগত মত বিনিময় কৰাৰ কাৰণে আহিছিলোঁ মিজোৰাম বৰ্ডাৰ আৰু মিজোৰাম বৰ্ডাৰৰ লগত লাগি থকা এখন গাঁও সদায় এটা উত্তেজনা হৈ থাকে এটা কিন্তু আমি দেখা পালোঁ যে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যেটো এটা শৈক্ষিক এটা পৰিৱেশ এটা সৃষ্টি হ'লে যেটো বাতাবৰণ এটা সৃষ্টি হৈছে এইটো আমি অস্বীকাৰ কৰিব নোৱাৰি একদম কাৰণ আপোনালোকে জানে যে 15 আগষ্টত এটা ঘটনা সংঘটিত হৈছিল তাতে স্কুলবিলাকত জাতীয় সংগীত গোৱা বন্দে মাতৰম দেশত্ববোধক গান গোৱা 15 আগষ্টত ইট ইজ আৱাৰ ৰেছপন্সিবিলিটি প্ৰত্যেকজন নাগৰিকৰ দায়িত্ব কৰ্তব্য হয় ধৰ্ম কৰিব মছজিদ আছে মন্দিৰ আছে কিন্তু এখন শিক্ষা প্ৰতিষ্ঠানত যাতে এনে এটা পৰিৱেশ যাতে সৃষ্টি যাতে নহয় যাতে তাৰ কাৰণে আমি গোটেইবোৰ মানুহৰ লগত কথা বাৰ্তা পাতিলোঁ সিহঁতে একমত সিহঁতে মানে বল্ডলি কৈছে যে শিক্ষালৈ আমি কম্প্ৰমাইজ কৰিব নোৱাৰি কাৰণ এটা অঞ্চলৰ নাম বদনাম অঞ্চলটো কেনেকুৱা আছে এইটো নিৰ্ভৰ কৰে অঞ্চলৰ শিক্ষাগত হাৰ কেনেকুৱা আৰু এইটো কাৰণে শৈক্ষিক পৰিৱেশটো সৃষ্টি কৰাৰ কাৰণে প্ৰত্যেকজন ৰাইজ আজি ওলাই আহিছে যে না শৈক্ষিক বাতাবৰণ সৃষ্টি কৰিব লাগে আৰু ইতিমধ্যে দুইজনে এনেকুৱা কাম কৰিছিলে যে বন্দে মাতৰম জাতীয় সংগীত গোৱাৰ কাৰণে এটা হেৰি কৰিছিলে দেশত্ববোধক সিহঁতক এৰেষ্ট কৰা হৈছে ইতিমধ্যে এৰেষ্ট কৰা হৈছে আৰু আগন্তুক দিনত এই শিক্ষা প্ৰতিষ্ঠানখন কেনেকৈ আমি আগবাঢ়ি লৈ যাব পাৰি কাৰণ শিক্ষা প্ৰতিষ্ঠান তাতে নাই আৰু এখনেই শিক্ষা প্ৰতিষ্ঠান এইখনক কেনেকৈ আগবাঢ়ি লৈ যাব পাৰি আৰু এই শিক্ষা প্ৰতিষ্ঠান কোনে পঢ়িব আৰু ইটো অঞ্চলত ল'ৰা ছোৱালীবিলাকে পঢ়িব আৰু বাহিৰৰ পৰাতো নাহে আৰু এইটো কাৰণে শিক্ষা প্ৰতিষ্ঠান লৈ যাতে আমি কম্প্ৰমাইজ নকৰোঁ যাতে ইটোত লৈ যাতে আমাৰ কোনো ৰাজনীতি নহয় যাতে এইটো কাৰণে গোটেইবোৰৰ লগত আমি কথা বাৰ্তা পাতিলোঁ আৰু সিহঁতৰ কথা বাৰ্তা মতে মোটামুটি সিহঁতে একমত যে আগন্তুক দিনত কেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব পাৰি কেনেকৈ এটা বাতাবৰণ সৃষ্টি কৰিব পাৰি আৰু শিক্ষাৰ পৰিৱেশটো কেনেকৈ আমি আগবাঢ়ি লৈ যাব পাৰি তাৰ কাৰণে যি কৰিব লগা আছে নিশ্চয় অঞ্চলৰ মানুহে কৰিব এইটো কাৰণে সিহঁতৰ লগত মত বিনিময় কৰাৰ কাৰণে আহিছিলোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত